ঘটনা আছিল সোমবাৰৰ প্ৰায় বিয়লি 6:15 অসমৰ ভূমি চৰাইদেউ জিলাৰ সোণাৰীৰ নামতোলাৰ পৰা মুছলেকুদ্দিন বৰভূঞা নামৰ এজন ব্যৱসায়িক অস্ত্ৰধাৰী নগাৰ ব্যক্তিৰ এটা দলে আহি তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চুচুৰাই তেখেতক এই পথেৰে আচলতে নগালেণ্ডলৈ লৈ গৈছিল আৰু আজি 5টা দিন অতিক্ৰম কৰিছে। এই পৰ্যন্ত কিন্তু আচলতে তেখেতৰ কোনো সংসূত্ৰ নাই, কেৱল কিছু ভিডিঅ' বাৰ্তা আৰু মুক্তিপণ দাবী কৰা হৈছে 25 লাখ টকা। আৰু ইয়াৰ পিছতে সোণাৰীৰ নামতোলাৰ ব্যৱসায়িক সন্থা উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত তেখেতসকলে নাগালেণ্ডলৈ যি পথ গৈছে আচলতে মন জিলালৈ যোৱা পথৰ 24 ঘণ্টাৰ বাবে অৱৰোধ স্থাপন কৰিছে। আৰু এতিয়া সম্পূৰ্ণৰূপে অসম নগালেণ্ড সীমান্তৰ নামতলাত স্তব্ধ হৈ পৰিছে। নগালেণ্ডৰ মন জিলালৈ টৰেনচাঙলৈ যোৱা যিসমূহ বাহন আছে, অতি আৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বাহন বা ইন্ধনজাত সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহো আচলতে ইয়াত দেখা গৈছে। তেখেতসকলে ইয়াত আবদ্ধ কৰি ৰাখিছে। এক প্ৰকাৰে অৰ্থনৈতিক অৱৰোধলৈও পৰিগণিত হৈছে এই বিশেষ অৱৰোধ। আমি ক'ব লাগিব যে বিনা স্বাৰ্থে আচলতে যিগৰাকী ব্যক্তিক অপহৰণ কৰি নিছিল সেই ব্যক্তিগৰাকীক সুশৰীৰে অসমৰ ভূমিত পুনৰবাৰ ঘূৰাই দিবলৈ দাবী উত্থাপন কৰিছে। এই পৰ্যন্ত কিন্তু নগা বিদ্ৰোহী সংগঠনে নগা দুৰ্বৃত্তই কোনো স্পষ্ট হোৱা নাই, কিন্তু বহুতে ক'ব বিচাৰে যে নগা বিদ্ৰোহী সংগঠন এটাই এই ঘটনা সংঘটিত কৰিছে। প্ৰথমতে কিছু ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছিল মুছলেকুদ্দিন বৰভূঞাৰ পূৰ্বতে, যিহেতু তেখেতৰ বিভিন্ন অনৈতিক কাৰ্য যেনে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় আদিত জড়িত আছিল, জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল। এই ঘটনাসমূহ আচলতে সকলোৱে জানে। আৰু এই ভিডিঅ' বাৰ্তাসমূহত এটা কথা উল্লেখ কৰা হৈছে যে তেখেতে নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত কাৰণেহে তেখেতক এই অস্ত্ৰধাৰী নগাৰ দলটোৱে তেখেতক অপহৰণ কৰিছে আৰু ভৱিষ্যতে তেখেতে কাৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত হৈছিল এই সমগ্ৰ কথাসমূহ ভিডিঅ' বাৰ্তাত উল্লেখ কৰা পৰিলক্ষিত হৈছে। কিন্তু অতি শেহতীয়াকৈ কালি নিশাৰ ভাগলৈ অহা যি এটা ভিডিঅ' বাৰ্তা, সেই ভিডিঅ' বাৰ্তাত মুছলেকুদ্দিন বৰভূঞাই মুক্তিপণৰ বাবে তেওঁ খুদ নিজেই পত্নী, পৰিয়াল, আত্মীয় স্বজনক এটা দোহাৰি জনাইছে যে 25 লাখ টকা ধন দাবী কৰা হৈছে, মুক্তিপণ হিচাপে দাবী কৰা হৈছে আৰু ঘৰৰ মাটি বাৰী আদি বন্ধকত দি হ'লেও বা বিক্ৰী কৰি হ'লেও এই পইচা আদায় দিবৰ বাবে তেখেতে ভিডিঅ' বাৰ্তাযোগে কাটৰ অনুৰোধ জনাইছে নিজ পৰিয়ালবৰ্গলৈ। আমাৰ মাজত স্থানীয় লোক আছে, এবাৰ আমি কথা পাতিব বিচাৰিম। আজি যিহেতু আপোনালোকে এই পথ অৱৰোধ কৰিছে, শেহতীয়া দাবীসমূহ কি হ'ব? আমাৰ দাবী হ'ল আমাৰ অপহৃত মুছলেক আলীক বিনা চৰ্তে সুস্থ শৰীৰে মুক্তি দিয়া। ইয়াৰ পিছত আমাৰ ইয়াত নামতলা থানাত মানে আৰক্ষী প্ৰশাসন মানে বিষয়াসহ বেটেলিয়ন নিয়োগ কৰিব লাগে। তাৰপিছত ইয়াতে এটা কথা ওলাইছে ড্ৰাগছৰ ক্ষেত্ৰত, ড্ৰাগছ ব্যৱসায় সম্পূৰ্ণৰূপে মানে বন্ধ হ'ব লাগে। তাৰ কাৰণে প্ৰশাসনে মানে যুদ্ধকালীনভাৱে ব্যৱস্থা ল'বৰ কাৰণে আমাৰ দাবী। সীমান্তবাসী হিচাপে আপোনালোকে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে নেকি, যিহেতু অস্ত্ৰধাৰী অত্যাধুনিক মাৰণাস্ত্ৰ লৈ আহে আৰু এনেধৰণে চুচুৰাই লৈ গৈছে? নাই, সেইকাৰণে আমি আমাৰ থানাত অলপ অফিচাৰ সহ বেটেলিয়নৰ আমি দাবী কৰিছোঁ। তেখেতসকলে আমাৰ ইয়াত যিমান নিৰাপত্তা প্ৰদান কৰিব লাগে সিমান তেনেধৰণৰ ব্যৱস্থা নথকাৰ কাৰণে সম্ভৱ এই মানে এই দুষ্কৃতিকাৰী দলে এই সুযোগ পাইছে। তাৰ কাৰণে অধিক শক্তিশালী ৰূপত ইয়াত আৰক্ষী প্ৰশাসন মোতায়েন কৰিবৰ কাৰণে ইতিমধ্যে আমি আমাৰ স্মাৰক পত্ৰ এতিয়া আমি প্ৰস্তুত কৰি আছোঁ। স্মাৰক পত্ৰ এই দাবীটো আমি উল্লেখ কৰিছোঁ। আপোনালোকে বন্ধ পথ অৱৰোধ আৰু এই অৰ্থনৈতিক যিটো অৱৰোধ হৈছে মন আৰু টৰেনচাং জিলাৰ বিৰুদ্ধে কিমান দেৰিলৈকে চলিব? 24 ঘণ্টালৈকে আমি পথ অৱৰোধ কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত আমি আকৌ যদি আমি নহয় আৰু বিভিন্ন দল সংগঠনৰ লগত আলোচনা বিলোচনা কৰি পাই আমি ইয়াতকৈ অধিক শক্তিশালীভাৱে জঙ্গী আন্দোলন কৰিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। হয়, নিশ্চিতভাৱে এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন আহি পৰিছে যে চৰাইদেউ জিলাৰ অসম নগালেণ্ড সীমান্তৰ সোণাৰীৰ যি নামতোলা অঞ্চল আছে, নামতোলা অঞ্চলৰ প্ৰত্যেক ঘৰ আচলতে বাসিন্দা, প্ৰত্যেকজন ব্যৱসায়ী, কিন্তু তেখেতসকলে নিৰাপত্তাহীনতাত ভুগিছে। কিয়নো অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত এটা দল আহি এখন গাড়ীৰে চিনেমা কায়দাৰে কেৱল 3 মিনিটৰ ভিতৰত এজন ব্যৱসায়ীক নিজৰ দোকানৰ ভিতৰৰ পৰা চুচুৰাই অপহৰণ কৰি লৈ গৈ 25 লাখ টকা মুক্তিপণ যি দাবী কৰিছে, তাৰপিছতে আচলতে এই সমগ্ৰ পৰিৱেশৰ সৃষ্টি হৈছে, চাঞ্চল্যৰ সৃষ্টি হৈছে, উত্তেজনা বিৰাজ কৰি আছে বিগত 5টা দিনে এই অঞ্চলত। আৰু শেহতীয়াকৈ তেখেতসকলে ব্যৱসায়ীজনক সুশৰীৰে ঘূৰাই অনাৰ
দাবী কৰাৰ লগতে সমান্তৰালকৈ অসম চৰকাৰক তথা DGP মহোদয়কো এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কথা কৈছে, যিহেতু এই অঞ্চলত অসম আৰক্ষীৰ এটা শক্তিশালী দল, অসম আৰক্ষীৰ এটা অস্ত্ৰধাৰী শক্তিশালী দল ৰাইজৰ নিৰাপত্তাৰ বাবে, অসমৰ লোকৰ দেহৰ প্ৰাণৰ নিৰাপত্তাৰ বাবে, সা সম্পত্তিৰ নিৰাপত্তাৰ বাবে যাতে মোতায়েন কৰে এই কথা উল্লেখ কৰিছে। কিন্তু পৰৱৰ্তী পৰ্যায়তহে আচলতে এই কথাসমূহ স্পষ্ট হ'ব যে এই সামগ্ৰিক যি ঘটনা সংঘটিত হ'ল, যি চাঞ্চল্য বিৰাজ কৰি আছে, উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ জিলাৰ লগতে অসমতে, গতিকে এই ঘটনাই কোনফালে দিশ কৰে সেয়া হ'ব লক্ষণীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।